Hey dosto, welcome to back my YouTube channel. So আজি কত যাম ঠিকানা নাই লকডাউনৰ ঘৰত বহি থাকি একদম বৰ হৈ গৈছো সো চাই থাকক মোৰ এটা ফ্ৰেণ্ড আহি আছে ফ্ৰেণ্ডৰ লগত যাম কতবা যাই আছো নাজনো হিয়াটো জানে মোক কল কৰিছিল পিলপিলি লৈ আহিছে সো চাই থাকক ভিডিঅ'টো সো একেলগে চাব চাও ঘৰত বহি থাকি জীৱনটো একদম শেষ হৈ গ'ল কি কৰো একো উপায় নাই লকডাউন না সেইকাৰণে এনে অৱস্থা এই ফ্ৰেণ্ড এজনে কল কৰিছে সব ঘূৰিয়া হৈ কলৰ পৰা সেইকাৰণে ওলালো ফ্ৰেণ্ড এজনৰ পিলপিলি লৈ গৈ আছো সো ভাল লাগি আছে কি হ'লে কিবা শব্দ ওলাই আছে পিলপিলিটো কি হ'লে নষ্টই হ'ল নেকি গাড়ীটো আগুৱাই নিয়াৰ পিছত এক জেগাতে ৰখি আছে আৰু কিবা শব্দ কৰি আছে ধেত এনেকুৱা সময়ত এনেকুৱা হ'লে কি মনটোৱে বেয়া লাগে একদম টেনশ্যন নাই আমাৰ ফ্ৰেণ্ড এজনে চব কিছু জানে আৰু সি ভালেখিনি কাম জানে মেচিনৰ বিষয়ে আৰু সি ঠিক কৰি আছে এতিয়া চ' ফাইনেলি যাব পাৰিম কিজানি ফাইনেলি পিলপিলিখন ঠিক হ'ল আৰু এতিয়া আমি গৈ আছোঁ ক'ত গৈ আছোঁ নাজানো সিহঁতে জানে সিহঁতে ক'ব মোক পিছত ক'ব আৰু লকডাউনো দিছে ক'তবা লৈ যাই আছে ইয়াতে নাজানো মই কি যে হ'ব আজি লকডাউনৰ সময়ত এতিয়া আমি 4টা বজাত আহি পালোঁ আৰু ইয়াত চাব পাৰে 4টা বজাৰখন একদম টোটেলি বন্ধ এতিয়া 2টা বাজে টোটেলি বন্ধ ইয়াত চাব পাৰে এটা দোকানো খোলা নাই আৰু মানুহো নাই ইয়াত চাব পাৰে চব দোকান বন্ধ আৰু ফাৰ্মাচী খোলা আছে 2টা বাকী চব দোকানে বন্ধ দেখিয়ে কিবা ভয় যেন লাগে ক'ত আহিলোৱে এজনো মানুহ নাই উপায় নাই লকডাউন এতিয়া মাস্ক লগাই ল'লোঁ আৰু এতিয়া যাই আছোঁ চাই থাকক ডেটো এই পিলপিলিৰ পাছত বহি থাকিব পৰা নাই কি চলাই আছে এই পিলপিলি নতুন ড্ৰাইভাৰটো সেইকাৰণে এনেকুৱা হৈছে চাব পাৰে আজিকালি নতুন টেকন'লজি এতিয়া আৰু সেই আগৰ দৰে কষ্ট কৰিব নালাগে ধান কাটি মেচিনত দিলে এতিয়া আমি জৈন বজাৰত আহি গ'লোঁ আৰু সিহঁতে ক'তবা লৈ যাই আছে নাজানো মই আমি এতিয়া গৈ আছোঁ ফ্ৰেণ্ডৰ ঘৰত ফাইনেলি সিহঁতে ক'লে সিহঁতে ক'ত যাই আছে সিহঁতে মোক মজবাটনত লৈ আহিছে ফ্ৰেণ্ডৰ ঘৰত যাই আছোঁ সিহঁতে মোক আগতে কোৱা নাছিল এতিয়া গম পালোঁ চ' চাই থাকক ভিডিঅ'টো हमको तो तुम पागल है नजर आते हो कौन सा पागल लगता है देखने में तो स्ट्रेस होता है कौन सा स्ट्रेस का মহিষপাটনৰ যি বজাৰ এই বজাৰত আহিছিলোঁ কিন্তু আহিয়ে দেখোঁ পুৰা বজাৰ চলি আছে কিন্তু কি হ'লে পুলিচ আহিল বুলি সেইকাৰণে তাৰে পৰা পলাব লগা হৈছে আৰু তাৰে পৰা নদীৰ ইফালে আহিছোঁ চ' চাই থাকক আজি কি হয় আমাৰ লগত আজি সেই পুলিচৰ হৈ নদীৰ ইফালে আহিছোঁ সেইটো এতিয়া আমি আহি পালোঁ নদীৰ পাৰত চ' এতিয়া পিলপিলিত বহি আছোঁ আৰু ফ্ৰেণ্ডজনে আহি আছে চ' ফ্ৰেণ্ডজনক আজি কোৱা নাই যে আজি সিহঁতৰ সিফালে যাম ঘূৰিবৰ কাৰণে কিন্তু নোকোৱাকৈ আহিছোঁ চ' সি আহি আছে চাব পাৰে এয়া চাব পাৰে আমাৰ ফ্ৰেণ্ড আহি আছে হিৰোৰ নিচিনা লাগছে আজি একদম এই ফ্ৰেণ্ডজনক কল কৰি আনিলোঁ আৰু তাক সুধিলোঁ পুলিচ আছে নে নাই বজাৰত সি ক'লে যে পুলিচ গুচি গৈছে এতিয়া আমি নদীৰ পাৰে ফুৰি আছোঁ আৰু নদীৰ পাৰটো চাই আছোঁ তেনেকুৱা দৃশ্য
এয়া চাব পাৰে নদীৰ পাৰে এই বালিকেইটা নদীৰ পৰা উঠাই আনিছে। এইবিলাক বালি ইয়াৰ পৰা বিক্ৰী কৰা হয়। এয়া চাব পাৰে আমি বজাৰৰ পৰা বৰা তাৰপিছত বুট এইবিলাক কিনি লৈ আহিছোঁ। এই নদীৰ পাৰত বহি খাই আছোঁ। এই বজাৰত থাকিব নোৱাৰি নহয়, বজাৰত পুলিচ আছে, সেইকাৰণে এই নদীৰ পাৰত আহি খাই আছোঁ। ত' চাই থাকক ভিডিঅ'টো একেলগে কি হয় আজি আমাৰ লগত। বাপ্পাও কি নদীৰ পাৰত বহি আছোঁ আৰু ইয়াতেও পুলিচ আহিছে চাওক। আমি বৰাকেইটাও খাব পৰা নাই শান্তিতে এই পুলিচৰ কাৰণে। এবাৰ গৈ আছে আহি আছে। তাৰ পৰা উঠি আমি বেলেগ ঠাইত আহিলোঁ আকৌ এই পুলিচৰ ভয়ত। চাওক আকৌ আহিছে পুলিচ। কি যে হ'ব আজি আমাৰ, আজি বহুত দূৰতো আহিছোঁ আৰু যাব লাগিব ঘৰত। কেনেকৈ যাম আজি? ত' অলপ ভয় লাগি আছে মনত। আজি চেছ আজি পিলপিলি লৈ আহিছোঁ। ইমান লকডাউনৰ বতৰত আহিব নালাগিছিলে, কিয় আহিলোঁ মৰবৰ কাৰণে। খোৱা লোৱা শেষ হ'ল আৰু এতিয়া হাত ধুই আছোঁ আৰু চাওকি কেনেকৈ বান্ধি আছোঁ মোক। আৰু অলপ ফ্ৰেণ্ডৰ লগত মস্তি কৰিলোঁ। নদীৰ পৰিৱেশটো এনেকুৱা ধৰণৰ, একদম শান্তি লাগি যায় এনেকুৱা পৰিৱেশতে। এতিয়া আমাৰ খোৱা লোৱা শেষ হ'ল আৰু এতিয়া যাই আছোঁ বজাৰত যাম আৰু এতিয়া আজিজুলৰ ঘৰৰ সেইফালে আহিছিলোঁ অলপ ফুৰিবৰ কাৰণে। এয়া আজিজুলৰ ঘৰৰ সেইফালে ফুৰিবলৈ আহিছিলোঁ। চ' এতিয়া নদীৰ পাৰে ঘূৰি আছোঁ। এতিয়া আৰু যামেই সময় হ'লে আৰু ৰাতি হ'ব। এতিয়া আমি যাই আছোঁ ঘৰলৈ আৰু চাওক ৰাস্তাত ইমান মানুহ কিয় জানেনে? এই আমাৰ আগতে পুলিচ যাই আছে সেইকাৰণে এনেকুৱা হৈছে। এইমাত্ৰ আমাৰ এইফালে পুলিচ গ'ল আৰু আমি এতিয়া ভয় খাই আছোঁ। এতিয়া ৰাস্তাতে লাহে লাহে গৈ আছোঁ আৰু ইফালেদি পুলিচ গ'ল আৰু এতিয়া চাব পাৰে ৰাস্তাত মানুহ পুলিচ চাবৰ কাৰণে বাহিৰ হৈছে। আমি আজি কেনেকৈ ঘৰত যাওঁ? আমাৰ ভয় লাগছে আজি। পুলিচ আমাৰ আগে আগে গৈ আছে আৰু আমি পুলিচৰ পিছে পিছে গৈ আছোঁ। সন্মুখত পৰিলে চেছ আজি আমি। এইটো এতিয়া আমি ৰাস্তাৰ পৰা অলপ ভিতৰ ফালে আহিলোঁ। এই আমাৰ আগতে পুলিচ আছিল। চ' অলপ ভয় খাইছোঁ পুলিচ দেখি। চ' গাড়ীখন অলপ ভিতৰ ফালে থৈ আহিছোঁ আৰু এয়া চাব পাৰে ৰাস্তাত কি মানুহ আহিছে। অলপ ভয়ো লাগছে আজি, একদম সন্মুখত আছিল পুলিচ আজি। মই এনেকৈ আৰু নগৰো এনেকৈ লকডাউনৰ মাজত। এয়া চাব পাৰে ৰাস্তাত মানুহ আছে। কালি পুলিচ সন্মুখতে পৰিলে। এই আমাৰ একদম আগতে এটা বাইকত 3জন ল'ৰা যাই আছিল আৰু সিহঁতে বাইকখন থৈ পলাল আৰু বাইকখন পুলিচ উঠাই লৈ গ'ল। আমি অলপৰ কাৰণে বাচিছোঁ। ইমান মানুহ কিয় ইয়াত জানেনে? এইমাত্ৰ ইয়াৰ পৰা পুলিচে এটা গাড়ী উঠাই লৈ গ'ল আৰু 3জন ল'ৰা আছিল বাইকত, বাইকখন উঠাই লৈ গ'ল আৰু আমি অলপৰ কাৰণে বাচিছোঁ ইয়াৰ পৰা। আজি মস্ত ভয় খাইছোঁ একদম। আমাৰ পুলিচে খালি আজি তামাম ভয় খাইছোঁ আজি। লকডাউনৰ মাজত এনেকৈ ফুৰিব নালাগে। চ' আপোনালোকে আজি কেনেকৈ ঘৰত যাম এইটো ভাবি আছোঁ। ত' চাই থাকক ভিডিঅ'টো লাষ্টলৈকে কি হয়। আমাৰ আগৰ পৰা এজনৰ বাইক লৈ গৈছে, এতিয়া পুলিচে উঠাই লৈ গৈছে। তাৰমানে বাইকত 3জন আছিল। চ' পুলিচ উঠাই লৈ গৈছে। চ' অলপ ভয় খাই আছোঁ আমি। মস্ত ভয় খাইছোঁ। আমাৰ একদম আগত আছিল, একদম চাইডতে ৰাস্তাৰ চাইডতে গাড়ীখন ৰাখি সোমাই কৰি লৈ গৈছোঁ। এয়া চাব পাৰে পকী ৰাস্তাৰ পৰা অলপ ভিতৰ ফালে গৈছোঁ আমি ইমান ৰিস্ক ল'ব নোৱাৰোঁ। চ' চাই থাকক কি যে হ'ব আজি।
মানে এই ৰাস্তাতে পুলিচ আহি আছে না, সেইকাৰণে অলপ ভিতৰ ফালে গৈ আছোঁ যে মানে পুলিচ আৰু ভিতৰ ফালেদি আহিব নোৱাৰে। মানে আমি এই পকী ৰাস্তাতে গ'লে আৰু অলপ ৰিক্স হয় না, সেইকাৰণে ভিতৰ ফালেদি গৈ আছোঁ যাতে ইফালেদি আৰু টেনশ্যন নাই পুলিচৰ। ক'ত পাব পুলিচ, ইফালে পুলিচৰ গাড়ী নাহিব নোসোমাই ইয়াত ইফালে, সেইকাৰণে গৈ আছোঁ। আৰু মই এনেকৈ কেতিয়াও নুঘূৰোঁ। আজি বহুত ৰিক্স লৈ ফুৰিব গৈছিলোঁ, ইমান ৰিক্স আজিলৈকে লোৱা নাছিলোঁ। আজি মস্ত ভয় খাইছোঁ আজি। চ' আমাৰ যি পিলপিলি ড্ৰাইভাৰ আছে, চ' এইটো ভয় খাইছে, ভয় খাই একদম পিলিপিলিখন সি কেনেকৈ চলাই আছে সি নিজে নাজানে। আমি এতিয়া চাৰিটা আহি পালোঁ আৰু আমাৰ পিলপিলি ড্ৰাইভাৰটো ঠিক হোৱা নাই, কেনেকৈ চলাই আছে। অ' মাই গড, আমি বহি থাকিব পৰা নাই পিলপিলিত। এতিয়া খাব পাৰে বজাৰত এজনো মানুহ নাই, খালি ফাৰ্মাচীটো খোলা আছে আৰু বাকী চবকেইটা বন্ধ। ফাৰ্মাচীত বাহিৰে একো খোলা নাই একদম। আৰু আমি পূৰা ভয় খাইছোঁ আৰু এতিয়া এন্ধাৰ হৈ আছে, তো সোনকালে আমাৰ ঘৰত যাব লাগে। তো চাই থাকক ভিডিঅ'টো আজি শেষলৈকে, যদি যোৱাৰ পাওঁ নে নাপাওঁ। চ' চাই থাকক কি হয় আজি আমাৰ লগত। এতিয়া আমাৰ পিলপিলিখন থৈ ৰাস্তাৰে খোজকাঢ়ি গৈ আছোঁ। চ' আজি কেতিয়া ঘৰ পাম তো ঠিকনা নাই, আজি কেতিয়াবা ঘৰত যাম আজি। চ' চাই থাকক ভিডিঅ'টো কেনেকৈ ঘৰত যাওঁ আজি মস্ত ভয় খাই আছোঁ। ৰাতি হৈ গ'ল, এতিয়া খোজকাঢ়ি গৈ আছোঁ। আমি দুজন আছোঁ লগত, আমি খোজকাঢ়ি 3 কিলোমিটাৰমান যাব লাগিব, তাৰপিছতে ঘৰ পাম। উপায় নাই আৰু যাবই লাগিব ঘৰত। ফাইনেলি আহি ঘৰ পালোঁ।